মই বিশেষভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই হাজো শুৱালকুছি সমষ্টিৰ ৰাইজে যথেষ্টভাৱে মোক আশীৰ্বাদ দিছে আৰু যাৰ কাৰণে নেকি মই বিধানসভালৈ নিৰ্বাচিত হৈছোঁ। আৰু নিশ্চিতভাৱে হাজো শুৱালকুছি সমষ্টি এটা অতি ঐতিহ্যপূৰ্ণ সমষ্টি, অতি স্বাভিমানী সমষ্টি। এই সমষ্টিৰ প্ৰত্যেকজন ভোটাৰ আৰু ভোটাৰ ৰাইজ সজাগ আৰু সচেতন। আৰু এই সমষ্টিৰ পৰাই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দুবাৰকৈ আজি অসমত মুখ্যমন্ত্ৰী হ'ল। আৰু ইয়াত আগতো প্ৰয়াত বিশ্ৰাম মেধি মুখ্যমন্ত্ৰী হৈছিলে, লক্ষধৰ চৌধুৰী মুখ্যমন্ত্ৰী হোৱা নাছিলে। তেওঁ মানে বিধায়ক হৈছিলে। কামাখ্যা চৰণ চৌধুৰীয়ে তাৰ পৰা বিধায়ক হৈছে, মন্ত্ৰী হৈছে। অসমৰ গৃহমন্ত্ৰী বিহু ফুকনো বিধায়ক হৈছিল, গৃহমন্ত্ৰী হৈছিলে। আৰু নুৰুল হুছেইন ডাঙৰীয়াও তাৰ পৰা বিধায়ক হৈছিলে আৰু মন্ত্ৰী হৈছিল। এটা ঐতিহ্যপূৰ্ণ এটা সমষ্টি। এই সমষ্টিৰ ৰাইজে যথেষ্টভাৱে আশা কৰিছে আৰু ইতিমধ্যে বহুত কামো হৈছে। পুৰণা যিখিনি আমাৰ জালুকবাৰী সমষ্টি আছিলে, মাননীয় মুখ্যমন্ত্ৰী অংশটোত যথেষ্ট উন্নয়ন হৈছে। আৰু ইতিমধ্যে পলাশবাৰীৰ পৰা শুৱালকুছি হৈ যিখন দলং নিৰ্মাণ হৈছে, এইখন দলং নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগে লগে শুৱালকুছিৰ পৰা বংশৰ হৈ হাজো হৈ নলবাৰী, বৰপেটা সকলো নামনি অঞ্চল এটা সুন্দৰভাৱে যোগাযোগৰ এটা ব্যৱস্থা হ'ব। বৰ্তমান কিছু বিশেষকৈ আমিনগাঁৱৰ পৰা হাজো হৈ বৰপেটালৈকে যোৱা ৰাস্তাৰ কিছু জলজীৰ্ণ হৈছে। এই ৰাস্তাখিনি আমি নিশ্চিতভাৱে কম দিনৰ ভিতৰত নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিম। কাৰণ মানুহে যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'লে সদায় এটা মনত